আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয়। আমি যি ৰাণাবীৰৰ যিটো মৃত্যুদেহ উদ্ধাৰ কৰা হৈছিলে, এইখিনিতে আমি তেখেতৰ মৃত্যুদেহ উদ্ধাৰ হৈছে, তেখেতৰ মৃত্যু হ'ল। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয় আমি দুখ প্ৰকাশ কৰিছোঁ। তো সঁচা সঁচিকৈ আমি এইখিনি নিউজ যিটো চাইছোঁ, এইখিনিতে বুজিবলৈ পাইছোঁ, যিখিনি তেখেতক ৰহস্যজনক বুলি এটা শব্দ ব্যৱহাৰ কৰা হৈছে। তেখেতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ডিউটি কৰিবলৈ গৈছিলে, আৰু যিখিনি 19 তাৰিখত প্ৰথম পৰ্যায়ৰ লোকসভা ইলেকশ্যন হৈ গ'ল। সেইখিনি হৈ যোৱাৰ পাছত EVM মেচিনবোৰ ৰখাৰ পাছত তেখেতসকলে অনুমানিক 1টামান বজাত গোলাঘাট পুলিচ ৰিজাৰ্ভত তেখেতসকলে আহিছিলে। আৰু তেখেতসকলৰ যিখিনি আমি নিউজ দ্বাৰাই বা নিউজ জৰিয়তে আমি গম পাইছোঁ, তেখেতে ৰাতি প্ৰায় 1-2টামানত বজাত তেখেতে পেচাব কৰিবলৈ ওলাইছিলে বুলি কৈছে। আৰু সেইখিনি ওলোৱাৰ পাছত যিখিনি তাৰ সন্মুখত এখন পুখুৰী আছিলে, সেইখিনি পুখুৰীত পিছলি খাই তেখেতে পুখুৰীত বাগৰি পৰিলে, আৰু সেই পুখুৰীতে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মই এইখিনিতে ভাবোঁ, মানে যিহেতু কোকৰাঝাৰৰ পৰা যথেষ্ট এটা পুলিচ দল গৈছিলে ইলেকশ্যন ডিউটি কৰিবৰ কাৰণে, আৰু যিখিনি সেইটো প্লাটুনৰ যি দৰগা যি কেপ্টেইন, তেখেতে গোলাঘাটৰ পৰা ওদালগুৰি অহাৰ পাছত তেখেতসকলে যেতিয়া কাউণ্টিং কৰিছে, হিচাপ কৰিছে, তেতিয়া কৈছে এজন আমাৰ সেনা জোৱানে মিচিং হৈছে বুলি। তো আমি সেইটোত মানে পুলিচ প্ৰশাসনক মই নিন্দা কৰিছোঁ। তেখেতসকলে ব্যৰ্থ হৈছে। যিখিনি তেখেতলোকৰ কাম কাজবিলাক আছিলে, যে যেতিয়া গোলাঘাট পুলিচ ৰিজাৰ্ভৰ পৰা আহোঁতে যিটো টিম কেপ্টেইনে যে কাউণ্টিং কৰিব লাগিছিলে, হিচাপ কৰিব লাগিছিলে, সেইখিনি হিচাপ নকৰাকৈ তেখেতসকলে আহি গ'ল। আৰু সেইখিনিত ওদালগুৰি অহাৰ পাছত তেখেতসকলে কৈছে যে এখন আমাৰ বীৰ জোৱানে মিচিং হৈছে। তো নিশ্চয় তেখেতসকলৰ অৱহেলিতভাৱে আমি তেখেতৰ মৃত্যু হৈছে বুলি আমি অনুভৱ কৰোঁ। মানে তো পৰিয়ালে এতিয়া কোন আছে এতিয়া পৰিয়ালত? তো সেই ৰাণাবীৰ চৰেণ একমাত্ৰ পুত্ৰ আছিলে, আৰু তেখেতৰ 2টা সন্তান আছে, কইনা সন্তান এটা, ল'ৰা এটা আছে, আৰু তেখেতৰ স্বৰ্গীয় ৰাণাবীৰৰ মা আছে। আৰু সেই পৰিয়ালটো ইতিমধ্যে আমি গম পাইছোঁ যথেষ্ট তেওঁলোকৰ মানে অসুবিধাৰ সন্মুখীন হ'ব। গতিকে মই অসম চৰকাৰ বা পুলিচ প্ৰশাসনক দাবী জনাওঁ যে তেখেতৰ যি চৰকাৰীভাৱে যিখিনি অনুদান পাব লাগে, চৰকাৰৰ যি সা সুবিধা পাব লাগে, এইখিনি যাতে অতি সোনকালে তেখেতৰ যি মানে পাবলগীয়া আছিলে, এইখিনি যাতে পায়, এইখিনি আমি দাবী জনাইছোঁ।